আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ আছে। মই বৰ্তমান উপস্থিত আছোঁ দৰং ওদালগুৰি সমষ্টিৰ এটা লোকসভাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত আৰু প্ৰতিজন জনসাধাৰণে ভোটাধিকাৰ সাব্যস্ত কৰিব আহিছে আৰু তেওঁলোকৰ মনৰ কথা জানিবলৈ মই আগবাঢ়িছোঁ ভোটকেন্দ্ৰৰ ভিতৰলৈ। হয়, যিহেতু নিৰ্বাচনৰ বহুতো ইছ্যু ইতিমধ্যে আৰম্ভ হৈছে, গতিকে আপুনি কাক ভোট দিয়ে সেইটো ক'ব নালাগে, কিন্তু আপুনি এই সন্দৰ্ভত কি ক'ব? কাক ভোট দিব লাগে সেইটো ময়ো কাকো নকওঁ। মই নিজস্ব মতেদি মই নিজৰ স্বাধীনতা এইটো আমাৰ নিজৰ মত, নিজৰ স্বাধীনতা, সেই মতেদি বিবেক ভোটেৰে বা আমাৰ আজিকালি আমাৰ যিটো নৱপ্ৰজন্মই যিখন চৰকাৰ গঠন হ'লে আমাৰ ভাৰতৰ উন্নয়ন হয়, অসমৰ উন্নয়ন হয়, আমাৰ নিজৰ সমষ্টি উন্নয়ন হয়, নিজৰ গাঁও উন্নয়ন হয়, সেই তেওঁলোকক ভোট দিবলৈ মই অনুৰোধ কৰিছোঁ। পাৰ্থী চাই ভোট দিব নে পাৰ্টি চাই ভোট দিব? এইটো একচুৱেলি পাৰ্টি চাই নহয়, পাৰ্টি চাই ভোটটো দিলে মই বেছি ভাবোঁ মোৰ মতেদি। গতিকে লোকসভা নিৰ্বাচন, গতিকে দৰং ওদালগুৰি সমষ্টিত আপোনাৰ ভোটাধিকাৰ, এই ক্ষেত্ৰত আপোনালোকে পাৰ্টি চাই ভোট দিছে নে পাৰ্টি চাই? অনুভৱ কেনেকুৱা? যিহেতু নিৰ্বাচনৰ আপুনি পাৰ্টি চাই ভোট দিব নে পাৰ্টি চাই ভোট দিব? পাৰ্টি চাই হ'ব। আমাৰ ইয়াত ভোটদান সাব্যস্ত কৰিব অহা ব্যক্তি আছে, আমি তেওঁৰ পৰা আচলতে মনৰ কথা জানিব চেষ্টা কৰিম, তেওঁলোকৰ অনুভৱ কেনেকুৱা। যিহেতু 2024 লোকসভা নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, ভোটগ্ৰহণ অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে, এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা? ভোট দিব আহিছে? অনুভৱ মানে আকৌ গাইগণ্ডি বুলি নহয়, ভোটটো যাই আছে বৰ্তমান, এতিয়ালৈকে একো শুনা নাই। আমিও সেইমতে এটা ভোট দিম বুলি আশা কৰি আহিছোঁ আৰু হিচাপে মই আপোনালোকক জনাওঁ যে আমাৰ মক পোল আৰম্ভ হৈছিল 5:48 আৰু সমাপ্ত হৈছিল ঠিক 7 বাজিবলৈ 5 মিনিট বাকী থকা। আৰু আমাৰ চিল কৰাৰ পিছত নতুন যি পুলিং বুথ, এই পুলিং বুথত আমাৰ ভোট আৰম্ভ হৈছে, কাষ্টিং আৰম্ভ হৈছে ঠিক 7 বজাৰ লগে লগে। আৰু ঠিক 9 বজালৈকে আমাৰ ভোট কাষ্টিং হৈছে 20.40%। আৰু তাৰপিছত টোটেল এতিয়ালৈকে 292 ভোটাৰে ভোট দিছে আৰু ভোটৰ হাৰ প্ৰায় 33%। এইখিনি আপোনালোকক জনালোঁ। আৰু আমাৰ এতিয়া গ্ৰহণ কেন্দ্ৰত ভোটাৰৰ শাৰী আৰু আশা কৰিছোঁ শান্তিপূৰ্ণ হৈছে আৰু হ'ব আশা কৰিছোঁ। এতিয়ালৈকে যিমানখিনি ভোটগ্ৰহণ ভোটাধিকাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে, এই ক্ষেত্ৰত আপুনি যি আইন শৃংখলা, সেই আইন শৃংখলাৰ ক্ষেত্ৰত আপুনি কেনেকুৱা অনুভৱ কৰিছে? আমাৰ এই যিখিনি ঠাই, এই ঠাইখিনি ভোটাৰসকল যোগ্য ভোটাৰ, তেওঁলোকে কোনো গণ্ডগোল লগোৱা নাই। কিন্তু পুলিচ ছেক্টৰ অফিচাৰ আহিছে, আমাৰ চিভিল ছেক্টৰ অফিচাৰ আহিছে, জোনেল অফিচাৰ আহিছে, আহি তেওঁলোকে এইবিলাক চাই আমাৰ যিটো ৰিপৰ্ট এইটো বুজিছে, ভাল দিছে, শান্তিপূৰ্ণ হৈ আছে। আৰু আশা কৰিছোঁ আমাৰ এই ভোটটো শান্তিপূৰ্ণ হ'ব। হয়, আচলতে এনেদৰে আমাক কেন্দ্ৰৰ যি পৰিদৰ্শক, তেওঁ প্ৰিজাইডিং অফিচাৰ বিষয়াজনে আমাক ইতিমধ্যে গুৰুত্বপূৰ্ণ তেওঁ মন্তব্য কৰিছে আৰু সুকলমে যাতে ভোটগ্ৰহণ অনুষ্ঠিত হয় তেওঁ এই মন্তব্য কৰিছে।